নমস্কাৰ পৰেশ অসম ডাঙৰীয়া আপডেট নালে আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। পূৰ্বেও আমি আপোনাৰ সৈতে ৰাজ্যখনৰ বহুকেইটা স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত আলোচনা কৰিছো আৰু আপুনি সেই সুবিধাখন প্ৰদান কৰিছে। আৰু আজিও আন এটা বিষয়ে আপোনাৰ সৈতে আলোচনা কৰিব বিচাৰিছো আৰু আপুনি সময় দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। মহাশয়, শেহতীয়াকৈ ৰাজ্যখনত অসম চুক্তিৰ 6 নং দফা প্ৰতিবেদন কাৰ্যকৰীকৰণ কৰাক লৈ চৰকাৰ আৰু আছৰৰ মাজত এক বৈঠক অনুষ্ঠিত হ'ল। সেই বৈঠকক সেই সন্দৰ্ভত আমি আলোচনা কৰিম, কিন্তু তাৰ পূৰ্বে এটা কথা আমি জানিব বিচাৰিছো যে অসমীয়া কোন সেই সন্দৰ্ভত এক সংজ্ঞা নিৰ্ধাৰণ কৰাক লৈ ৰাজ্যজুৰি এতিয়া চৰ্চা চলিছে। অসম চুক্তি মতে 1951 চনত জন্মগ্ৰহণ কৰাজনেই অসমীয়া বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। ঠিক সমান্তৰালভাৱে অসমীয়াৰ সংজ্ঞাৰ পৰা বৰাক উপত্যকা বাহিৰত আছে। আচলতে প্ৰকৃততে অসমীয়া কোন আপোনাৰ পৰা মই স্পষ্টভাৱে জানিব বিচাৰিছো। কাক আমি অসমীয়া বুলি ক'ব পাৰিম? এতিয়া 1951 চনৰ পাছত অহাবোৰ অসমীয়া নহয় নেকি? ইয়াতে অসমীয়া সংজ্ঞাটো দিয়াৰ আগতে মই অন্য কিছু বিষয়টো মানে উল্লেখ কৰিবলৈ বিচাৰিছো। প্ৰথম কথা হৈছে অসমীয়া এতিয়া আমাৰ ইয়াত চলি আছে আমি অসমীয়া। এখিনিয়ে কৈছে, এছামে কৈ আছে আমি খিলঞ্জীয়া, এখিনিয়ে কৈ আছে আমি থলগিৰি। আমি ক'ৰ পৰা আনিব লাগিব? অসমীয়াটো কেনেকৈ আহিলে বা আৰু থলগিৰিটো কেনেকৈ আহিলে, খিলঞ্জীয়াটো কেনেকৈ আহিলে, এই তিনিটাৰ মাজত এটা মানে মিলাই চাব লাগিব। অসমীয়াটো কাক ক'ম? আমি অসমীয়া ভাষাৰ ওপৰত ভিত্তি কৰি আমি অসমীয়া বুলি ক'ম না আমি থলগিৰি বুলি ক'লে আমাৰ বেছি আমি নিজকে সুৰক্ষিত বুলি ভাবিম না আমি খিলঞ্জীয়া বুলি ক'লে আমি সুৰক্ষিত বুলি ভাবিম? এই গোটেই বিষয়বিলাকত আমি মানে চালি জাৰি বহু বছৰ আগতেই আমি থলগিৰি শব্দটো ব্যৱহাৰ কৰিছিলো। থলগিৰি শব্দটো ব্যৱহাৰ কৰি যে জনমানসত ইতিমধ্যে ইয়াৰ বিস্তৰভাৱে ইয়াৰ প্ৰভাৱ পেলাইছে। এতিয়া প্ৰায় টেলিভিশ্যন হওক বা অন্যান্য মিডিয়াবিলাক, প্ৰিণ্ট মিডিয়াৰে হওক, শব্দটো প্ৰচাৰিত হৈছে। ইয়াৰ থলগিৰিটো এইকাৰণেই কৈছো, থলগিৰিটো ক'বলৈ হলে আমি সহজে ক'ব পাৰো যে কোন থলগিৰি, কোন খিলঞ্জীয়া। প্ৰকৃততে থলগিৰিটোৱে শুদ্ধ বুলি আমি ভাবো। কোন থলগিৰি বুলি ক'লে যিটো নেকি আমি ৰাষ্ট্ৰসংঘৰ যিটো চনত আছে তাতেই উল্লেখ কৰা আছে যে উপনিৱেশিক শাসক, যে উপনিৱেশিক যিটো শক্তি যিখন দেশত যিটো অঞ্চলত প্ৰৱেশ কৰে তাৰ আগতে যিসকল মানে সেই অঞ্চলৰ জাতি জনগোষ্ঠী বাস কৰি আছিলে স্বাধীনভাৱে, সেইসকলে হৈছে থলগিৰি বা খিলঞ্জীয়া। এতিয়া এই গোটেই প্ৰক্ৰিয়াটোক অসমীয়া বুলি কৈ বেলেগ এটা সংজ্ঞা দিব বিচাৰে বা খিলঞ্জীয়া বুলি এটা সংজ্ঞা দি বেলেগভাৱে মানুহক বুজাবলৈ এটা বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে। আৰু তাৰ পৰা আঁতৰি আহিবলৈ হলে ভাৰতীয় সংবিধানটো যদি ভাৰতীয় গন্তিৰ ভিতৰত যে অসমীয়া সংজ্ঞাটো বিচাৰে তেতিয়াহ'লে কেতিয়াও নাপায়। তেতিয়া সেইটো সদায় জটিলতাৰ সৃষ্টি হ'ব। ইয়াতে বহু ব্যক্তি আহি বিভিন্ন ধৰণৰ তেখেতসকলৰ মত প্ৰকাশ কৰিব। মত প্ৰকাশ কৰি আকৌ বেলেগ এটা দিশৰ পৰা আহিব। এই গোটেই মত বিনিময় কৰোঁতে এটা সংঘাত সৃষ্টি হ'ব। আৰু সেইকাৰণেই কৈছো আমি প্ৰথম কথা হৈছে থলগিৰিৰ পৰা আহিব লাগিব। থলগিৰিৰ পৰা আহিলে আমাৰ অসমীয়া সূত্ৰটো আহিব। অসমীয়াক আমি কি বুলি, কেনেকৈ আমি অসমীয়া বুলি ক'ব পাৰো? আমাৰ এই জাতিটো, থলগিৰি জাতিটো এটা ভাষা আছে। এটা অকল এটাই নহয়, বহু ভাষা আছে। বিশেষকৈ মেজৰ ভাষাটো হৈছে মানে 1 নম্বৰ ভাষাটোৱে হৈছে আমাৰ অসমৰ অসমীয়া ভাষা। তাৰপিছত সহযোগী ভাষা বড়ো আছে, মিচিং আছে বা অন্যান্য যি কাৰ্বি আছে, এইখন লাহে লাহে বিকশিত হৈছে। কিন্তু অসমীয়া ভাষা বিকশিত হোৱা বহুকেইটা দশক হ'ল। আৰু সেইকাৰণে সৰহসংখ্যক মানুহে অসমীয়া ভাষাৰ বা অসমীয়া ভাষাটো এটা মানে কৈ আহিছে আৰু ইয়াৰ মান্যতা দি আহিছে। সেইটো কাৰণে সেইটো দিশত হয়তো এই অসমীয়া ভাষা যিসকলে আঁকোৱালি ল'ব বা নিজৰ অসমীয়া ভাষাটোকে মাতৃভাষা বুলি কৈছে, সেইসকলক অসমীয়া বুলি কোৱাটো কোনো আপত্তি নাই। সেইসকলে নিজৰ অসমীয়া বুলি ক'ব পাৰে। যিসকলে আমাৰ মাতৃভাষাটো নকয় আৰু অন্যান্যটো বাদে এইটো নকওঁ, মাতৃভাষাটো নকয়, যুগান্তৰ ধৰি আছে, কিন্তু আমাৰ অসমীয়া মাতৃভাষাটো কোৱা নাই। আৰু যিহেতু নেকি আমাৰ
উপনিৱেশিক শাসকে লৈ অহা এটা ভাষা সিহঁতি কৈ থাকে আৰু সেইটো আমাৰ কাৰণে পজিশ্যন এটা আৰু অসমীয়া বুলি আমি ক'ব নোৱাৰো যিসকলে ভূমিপুত্ৰসকলে আছে যুগ যুগান্তৰ ধৰি আছে সিহঁতৰ নিজৰ ভাষা আছে সেইটো আমি অসমীয়াটো আমি জাপি দিব নিবিচাৰো সেইকাৰণে সহযোগী হিচাপে যেনেকৈ মিচিঙৰ ভাষা বা বড়োসকলৰ ৰাভাসকলৰ তিৱাসকলৰ যিসকলৰ অসমত জনগোষ্ঠীয় বা একেবাৰে হাজাৰ বছৰীয়া ইতিহাস বুৰঞ্জী আছে সেইসকলৰ লগত আমাৰ কোনো সংঘাত নাই আৰু যিসকলে আকৌ মানে ব্ৰিটিছৰ লগত অহা সেইসকলে ইয়াতে আমাৰ হাৱা পানী ভাষা সংস্কৃতি একেকাৰ হৈ সেইসকলকতো আমি বহু দিনৰ পৰা ন অসমীয়া কৈ আছো হয় নে বাৰু ন অসমীয়া বুলি আমি স্বীকৃতি দি আহিম তেনেকৈ হয়তো হিন্দু মুছলিম ইয়াতে কোনো হিন্দু ধৰ্ম বুলি কথা নাই হিন্দু মুছলিম খ্ৰীষ্ট শিখ বা অন্যান্য যিমান জাতি জনগোষ্ঠী আছে অন্যৰ পৰা আহি আমাৰ ভাষাকে আঁকোৱালি লৈছে অসমৰ ভাষা সংস্কৃতি আঁকোৱালি লৈছে সেই সকলোকো আমি অসমীয়া বুলি কোৱা বা কৰিব পাৰো বা আমি তেনেকৈ আঁকোৱালি লৈছো এইটো আমাৰ কোনো ধৰণৰ ইয়াতে মানে ডিফাৰেঞ্চেছ নাই এতিয়া কথা আহিছে বিভিন্ন সময়ত অসমীয়া বুলি কৈ এটা ৰাজনীতি কৰিছে অসমীয়াটো স্পষ্ট থলগিৰি কাক কয় অসমীয়া কাক কয় আমাৰ যিটো সীমিত জ্ঞান হলেও আমি এইটো যুক্তি সহকাৰে দাঙি ধৰিব বিচাৰিছো থলগিৰি মানে কি থলগিৰিটো কি ক'ত আমি ব্যৱহাৰ কৰিব পৰা খিলঞ্জীয়া বা থলগিৰি বহুতে একেটাকে কয় আমি প্ৰতি ভাবো থলগিৰি বুলি এইটো কাৰণে কৈছো আমি কোনোবাই যদি খিলঞ্জীয়া কয় এই আমাৰটোক মানিব লাগিব অসমীয়া সংজ্ঞাটো হৈছে যিসকলে অসমীয়া ভাষা কয় অসমতে থাকিছে অসমৰ হাৱা পানী যিকোনো বড়ো ভাষা যদি লৈ যদি কোনোবা তাতে ডাঙৰ দীঘল হৈছে তেতিয়া মানে আমাৰ থলগিৰি বা অসমৰে মানুহ বুলি আমি এটা চিটিজেন দিব পাৰো বা চিটিজেনশ্বিপ সিহঁতে নাগৰিকত্ব পোৱাৰ চাৰ্টিফিকেটখন পায় হয় নে বাৰু চাৰ্টিফিকেটখন পোৱাৰ যিটো যোগ্যতা সেই যোগ্যতাত এইটো অৰ্জন কৰা বুলি আমি ক'ব পাৰো এতিয়া আচল কথাটো হৈছে এতিয়া 51 কৰিছে 71 কৰিছে 65 কৰিছে বিভিন্ন ধৰণৰ এইবিলাক ঐক্যমতত নোহোৱা কাৰণটো হৈছে আজি আছুৱে যিটো মানে কেৱল মাত্ৰ যে আন্দোলনৰ অসম আন্দোলনৰ একমাত্ৰ সংগঠন আছুৱে বুলি ভাবি লৈছে যে তেখেতসকলে আছুৰ নেতৃত্বত মানে গোটেই অসমৰ আন্দোলনটো মানে জাগৰিত হৈছিলে আৰু আছুৰ মানে সংগঠনৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ পৰাই যে অমৰ্মিত হৈছিলে 855 বা 860 জন এই কথাটো হ'ব নোৱাৰে এইটো ভুলকে তেখেতসকলে ভাবি লৈছে আৰু সেইকাৰণে মই আছুক সন্মান সহকাৰে জনাব নেতাসকলক মই সন্মান সহকাৰে জনাওঁ যে আছুৰ আন্দোলন মানে 79 চনৰ পৰা প্ৰায় 85লৈকে যি আছুৰ আন্দোলন ব্ৰতি আছিলে সেই আন্দোলনৰ সময়ত যিসকলে অমৰ্মিত হৈছিলে সেইসকল সদস্যসকলে প্ৰাণ আহুতি দিয়া নাছিলে 75% মানে বিভিন্ন কৃষক বনুৱা বা বিভিন্ন জাতি জনগোষ্ঠী মানুহে তাত মানে মৃত্যুবৰণ কৰি অমৰ্মিত হৈছিলে এই কথাটো সেই সময়ত অসম মানে কি কয় গণসংঘ পৰিষদ আছিলে যুৱ ছাত্ৰ পৰিষদ আছিলে আৰু বহুতকে সৰু বহু মানে আমাৰ জাতীয় সংগঠন আছিলে সকলোৱে একত্ৰিত হৈ আমি আন্দোলন কৰিছিলো আৰু তাৰ ফলশ্ৰুতি কি হ'ল কেনেকে হ'ল সেই কথাটো মই দীঘলীয়া কৰিব নোৱাৰো প্ৰথম সেইকাৰণে কৈছো আছু নেতাসকলক সদৌ অসম ছাত্ৰ সন্থা বৰ্তমান নেতাসকল যিসকলে এই যে 6 নং দফা উচ্চস্তৰীয় কমিটি বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ যিটো মানে প্ৰতিবেদনৰ যি আলোচনা হৈ আছে সেইখনৰ ওপৰত পুনৰ আলোচনা কৰি গৈছে কিন্তু প্ৰথম যেতিয়া আলোচনা কৰিছিলে মানে বিপ্লৱ শৰ্মা ডাঙৰীয়া আহিছিলে তেখেতৰ লগত আমাৰ ছাত্ৰ সন্থা দীপাংকৰ ডাঙৰীয়া লুৰিন ডাঙৰীয়া আমাৰ অসমুজ্জ্বল তেখেতসকল 3জনটো উপস্থিত আছিল আৰু তাৰ মানে যিদিনাখনি এই মানে উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনখন জমা দিবলৈ গৈছিল জমা দি যেতিয়া উভতি আহিছিল তেতিয়া মই প্ৰথম ব্যক্তি নেকি মই টেলিভিশ্যনত কৈছো এই যে বুমেৰাং হ'ব এই প্ৰতিবেদনখন অসমৰ মানুহক জনোৱাটো আছুৰ মানে সদৌ অসম ছাত্ৰ সন্থা নেতাসকলৰ নৈতিক দায়িত্ব এইকাৰণে দায়িত্ব বুলি কৈছিল যে এই যে আছুৰ আন্দোলনটো অকল ছাত্ৰই কৰা নাছিল ছাত্ৰই ত্যাগ কৰা নাছিল সৰ্বোচ্চ জনগণে
ত্যাগ কৰিছিলে, অৱদান আছে। সেইকাৰণে আৰু সেই সময়ত গণসংগ্ৰাম পৰিষদৰ ব্যক্তিসকল আছে, আজিও আছে তেনেকুৱা অভিজ্ঞ ব্যক্তি, আৰু কিছু হয়তো ৰাজনীতিক দলত যোগদান কৰি হয়তো বিভিন্ন ৰাজনৈতিক দলবিলাকত আছে, সেইবিলাকক আমি ইনক্লুড কৰিবলৈ কোৱা নাছিলো বা কৰা হলে মানে কৰিব কোৱা নাছিলো। তাৰ বিপৰীতে যিসকল এতিয়াও কোনো ৰাজনৈতিক দলত অন্তৰ্ভুক্ত হোৱা নাই, এতিয়াও প্ৰকৃত জাতীয়তাবাদী চেতনাৰে নিজকে আগুৱাই লৈ গৈ আছে, প্ৰতিটো আন্দোলন বা প্ৰতিটো বিষয়ত যদি চৰকাৰ বিৰোধী বা বিৰুদ্ধত যিবিলাক বিষয় বা বিষয়ক লৈ আন্দোলন কৰিব লাগে, সেইসকলে জঁপিয়াই পৰিছে মানুহবিলাক। তাৰ পৰাতো কিছুমান ব্যক্তিক ল'ব পৰা গ'লহেঁতেন, কিন্তু বাৰে বাৰে আছুৱে প্ৰথমবাৰ যিটো ভুল কৰিলে আৰু প্ৰফুল্ল আৰু ভিগু ডাঙৰীয়া যিটো ভুল কৰিলে, ভুলৰ ফলশ্ৰুতিটো আজিতো 30 বছৰ মানে অধিক হৈ গ'ল, আজিলৈকে কোনো সমাধান হোৱা নাই। ঠিক একে ভুল দ্বিতীয়টো ভুল কৰিছিলে এই যে যিটো বিপ্লৱ শৰ্মা যিটো 6 নং দফা উচ্চস্তৰীয় কমিটি, আছুৰ নেতৃত্বই তেনেকুৱা এটা ভুল কৰিছে। কৰাটো অকল যে আছুৰেই অকল ইয়াৰ মানে অসম আন্দোলনৰ একেবাৰে মানে সকলো সিদ্ধান্ত আছুৰেই ল'ব, এইটো এটা ভুল সিদ্ধান্ত, এইটো ভুল সিদ্ধান্ত। আৰু বাৰে বাৰে এইটো মানে প্ৰমাণ হৈ আছে, আছুৱে যেনেকৈ ভুল কৰিলে এতিয়া 3বাৰ ভুল কৰিবলৈ গৈছে। আৰু আমাৰ যেনেকৈ উদাহৰণটো মই দিছো, সংযুক্ত মুক্তি বাহিনী অসমৰ কাৰণে অকল সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ অসমৰ সদস্যসকলে মানে হেৰি কৰা নাছিলে, জীৱন দিয়া নাছিলে, সাধাৰণ নাগৰিকো জীৱন দি আছিলে। কিন্তু পৰৱৰ্তীত এই যিসকলে আলোচনা কৰিবলৈ গৈছিলে দিল্লীত, সেই দিল্লীততো কি পালে কি নাপালে সেইটো সকলোৱে গম পাইছে, স্পষ্টকৈ ওলাই পৰিছে কেনেকৈ প্ৰতাৰণা কৰিলে। ঠিক একেই আছুৱেনো বাৰে বাৰে কিয় ভুল কৰিছে, ভুল কৰাৰ কিয় প্ৰয়োজন আছে? আৰু আছুৰ 2-3জন নেতা কৈছে, 2জনেতো আন্দোলনৰ বিষয়ে একোৱে নাজানে, কি হৈছিলে কি নাই একোৱে গম পোৱা নাছিলে। আৰু সেইকাৰণে কৈছো যে এইটো ভুল হোৱাটো স্বাভাৱিক। আৰু ভাবিব লাগে আছুৱে যে সৰ্বোচ্চ জ্ঞানী, এই যে বিশেষকৈ ভাৰতীয় উপনিবেশিক শাসকৰ লগত বিশেষকৈ মানে আলোচনাৰ টেবুলত দাম দৰ কৰিব পৰা যি মেধা, সেইটো হয়তো আছুৰ নেতাসকলৰ নাথাকিব পাৰে, কিন্তু অসমৰ জনগণৰ মাজত আছে কিন্তু তেনেকুৱা ব্যক্তি যিসকলৰ মেধা আছে, ভাৰতীয় বা আমোলাসকলক বহস কৰিব পৰা আৰু মানে আলোচনা টেবুলত যুঁজি আমাৰ অসমৰ যিটো প্ৰাপ্য অধিকাৰ আজুৰি আনিব পৰা ক্ষমতা আছে। তেনেকুৱা ব্যক্তিৰ থাকিব লগা প্ৰয়োজন আছে আৰু থাকিব লাগে, যিহেতু আছুৱে অকল আন্দোলন কৰা নাছিলে, আছুৱে আন্দোলন কৰা নাছিলে অকলে, সমগ্ৰ অসমৰ মানুহে জাতি ধৰ্ম নিৰ্বিশেষে তাৰ বিভিন্ন দল সংগঠনে ইয়াক সমৰ্থন কৰিছিলে, সমৰ্থনে নহয় অগ্ৰণী ভূমিকা লৈছিলে। এই কথাবিলাক আজি আছুৱে পাহৰি গলে ভুল হব। আৰু সেইকাৰণে কৈছো প্ৰথম পদক্ষেপটো লৈছে যে ইনক্লুচিভ কৰা নাই, সকলোকে লৈ যিসকলে আন্দোলনৰত অৱস্থাত যিসকল ব্যক্তি আছিলে, সংগঠনৰ নেতা আছিলে বা গণসংগ্ৰাম পৰিষদে হওক, যুৱ ছাত্ৰ পৰিষদে, এই প্ৰতিনিধি থকা প্ৰয়োজন আছে। আৰু অসমৰ এই বিষয়বিলাকৰ লগত য'ত নেকি ৰাজনৈতিকভাৱে মানে এইবিলাক ৰাজনৈতিক বিষয়, এই ৰাজনৈতিক বিষয় যিসকলে সংগ্ৰাম কৰিছে তাৰ লগত জড়িত আছে, সেইসকলতো মতামত ল'ব লাগিবতো। কিন্তু অকল যে আছুৰ দায়িত্ব বুলি আমি কেতিয়াও মানি ল'ব নোৱাৰো। আছুৱে ভুল কৰিব পাৰে, ভুল নকৰিবৰ কাৰণে সকলোকে ইনক্লুচিভকৈ এটা সমিতি বনাব লাগে, এটা সজাতি দল যাব লাগে। আৰু এইসকল যে ব্যক্তি চিলেক্টেড কৰি লওক, আমি কাক কৰিবলগীয়া আমি নকওঁ, কোৱাৰ আমি সেইখিনি আমি পিছতা নেদেখাওঁ। আছুৰ নেতৃত্বই বুজি পোৱা উচিত এই ব্যক্তিসকল এনেকুৱা হ'ব, এই ব্যক্তিক ল'লেহে প্ৰকৃত জাতীয়তাবাদী, জাতিৰ কাৰণে চিন্তা কৰে, তেনেকুৱা ব্যক্তিক আমন্ত্ৰণ জনাব লাগে। আমন্ত্ৰণ জনাই আৰু আলোচনাবিলাকত অন্তৰ্ভুক্ত কৰিব লাগে। অন্তৰ্ভুক্ত কৰিলে ইয়াৰ ৰিজাল্ট নিশ্চয় আহিব, নহলে বাৰে বাৰে প্ৰতাৰিত হৈ থাকিব। এইটো এটা মোৰ প্ৰথম কথা। এই প্ৰথম মানে আৰু এটা কথা আছে, আমি দেখিলো কিছুমানে আলোচনা কৰাৰ পিছত আমাৰ বিভিন্ন ধৰণৰ বিশেষকৈ টেলিভিছনৰ পৰ্দাত আমি দেখিছো, টক শ্ব' বিলাকত দেখিছো, মানে এই আলোচনাৰ ভাগ লোৱা নেতাসকলৰ কথাৰ পৰা কিন্তু এটাই যিবিলাক কথা কৈছে, যিবিলাক শব্দ ব্যৱহাৰ কৰিছে, আমি কিন্তু খুবেই মৰ্মাহত এইকাৰণেই কৈছো, বিশেষকৈ আছুৰ সভাপতিগৰাকীয়ে
মই সন্মান সহকাৰে তেখেতক জনাইছো, সন্মান সহকাৰে মোৰ কথাখিনি ব্যক্ত কৰিবলৈ ওলাইছো তেখেতলৈ। তেখেতে এটা কথা কৈছে, এই কথাটো খুবেই যদি প্ৰকৃত দেশপ্ৰেমী হয়, প্ৰকৃততে অসমখনক ভাল পোৱা ব্যক্তিয়ে বা কোনো লোকেই এইটো সমৰ্থন নকৰে বুলি কৈছে যে আমি আমাৰ বুৰঞ্জীক পাহৰি যাব নোৱাৰো, আমি ইয়াণ্ডাবু পেকখন পাহৰি যাব নোৱাৰো। ইয়াণ্ডাবু পেকখন আমাৰ বৰ্ষ হ'ব লাগে, তাৰ পৰা আহিলেহে আমি এইটো হ'ব, আমি তেতিয়া আমাৰ জাতি ৰক্ষা কৰিব পাৰিম। জাতি ৰক্ষা কৰিব পাৰিম 1826 পৰা যিটো দাঙি ধৰিছিলে সেই কথাটোক নস্যাৎ কৰি এটা কথা কৈছে, এই যে আমি খিলঞ্জীয়া, আমি যে পূৰ্বপুৰুষ এনেকুৱা এটা প্ৰমাণ আছে নেকি? আৰে মানে মটক মৰাণ আহোম কোচ কছাৰী এইবিলাকেতো আমাৰ দলিল। মটক মৰাণ কোচ কছাৰী মিচিং ৰাভা যিমান আমাৰ জনগোষ্ঠী আছে তাৰ উপৰিতো সকলোৱেতো হাজাৰ বছৰীয়া কোচ কলিতা ব্ৰাহ্মণৰো আছে, কলিতাৰো আছে, কৈবৰ্তৰো আছে, সকলো জাতি জনগোষ্ঠী আমাৰ হাজাৰ বছৰীয়া আমাৰ দলিল আছে। আমাক আৰু কি লাগে? খিলঞ্জীয়া বুলি বা ধলগিৰি বুলি ক'বলৈ আমাক আৰু কি লাগে? নেতাজনে আৰু এটা ইমান মানে অসমৰ মানুহৰ আমাৰতো হৃদয়ত আঘাত সানিছেই। এটা কথা কৈছে, আমি অতীতক লৈ আমি যদি পুৰণা বুৰঞ্জীক লৈ মানে হেৰি কৰিব বিচাৰো, খুচৰি থাকো, সেইবিলাক আনিলে আমাৰ মাজে অশান্তি হ'ব। কিয় অশান্তি হ'ব? সত্য কথাটো ক'বৰ কাৰণে, সত্যটো যদি উদ্ঘাটন কৰিবৰ কাৰণে, সত্যটোক যদি আমি প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আমি এইটো তাত আকৌ কিহৰ সংঘাত আহিব? কিয় বেয়া পাব লাগে? কোনে বেয়া পাব? পূৰ্ববংগীয় মানে হেৰিয়ে কি কয় মানে ব্যক্তিসকলে বেয়া নাপায়, আমাৰ উৎসাহিত হয়। সিহঁতৰ প্ৰকৃততে এইসকল মানে প্ৰকৃত মুনাফাইত প্ৰকৃত থলগিৰি মানুহ আমি সন্মান কৰাটো আমাৰ নৈতিক দায়িত্ব আছে। যিহেতুকে আমি অসমৰ বাসিন্দা আমি মানে যিসকল ভূমিপুত্ৰসকলে যিমান ত্যাগ কৰি গৈছে অসমৰ কাৰণে, হাজাৰ হাজাৰ যুগ যুগান্তৰ ধৰি আমাৰ এফালৰ পৰা ত্যাগ কৰি আহি আছে, এনেকুৱা এটা বুৰঞ্জীয়ে কৈ আছে। এইটোক আৰু সন্মান দিব। মানে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে কৈছে বোলে আমাৰ ভিতৰত মানে সংঘাত আহিব। কৈছে যে বাহিৰৰ পৰা অন্য দেশৰ পৰা নেপালৰ পৰা নেপালীসকলে ক'ব চাহ জনগোষ্ঠীও বেয়া পাব। আমিতো মানে আমিও জানো তেখেতসকলৰ হিষ্ট্ৰী, তেখেতসকলেতো আমাৰ যিসকল সিদিনালৈকে ব্ৰিটিছে দখল কৰালৈকে তেতিয়ালৈকেতো তেনেকৈতো একেবাৰে ইয়াতে কি কয় অসমৰ যিখিনি ভূমিপুত্ৰ প্ৰকৃত ভূমিপুত্ৰই ব্ৰিটিছৰ লগত যুদ্ধ কৰি আছিলেতো। একেদিনাখনি এটা হেৰিয়তে ব্ৰিটিছৰ লগত মৰাণ মটক আহোমে প্ৰায় 1000 সৈন্য, ধনঞ্জয় সিং তাতে মানে নিধন হৈছে। ধনঞ্জয় আৰু আমাৰো মানে মটক মৰাণৰো কেইবাজনো মানে বীৰ যুঁজাৰু তাতে মানে মৃত্যুবৰণ কৰিব লগাইছে ব্ৰিটিছৰ লগত। 1000 মৃত্যুবৰণ কৰিছে, 1000। তাৰ আগতেতো কিমান কঠোৰঘাট হওক বা বিভিন্ন ধৰণৰ এতিয়া মণিৰাম দেৱানে হওক, গন্ধৰ কোঁৱৰে হওক, পিয়লি ফুকনে হওক, অজস্ৰ নাম লৈ থাকিলে মানে শেষ নহ'ব। ইমানেই আমাৰ ব্ৰিটিছৰ বিৰুদ্ধত ইয়াতে মৃত্যুবৰণ কৰিছে। আগতে মোগলৰ বিৰুদ্ধত কিমান বাৰ যুঁজিছে, 17 বাৰ যুঁজিছে। 17 বাৰ যুঁজাত কিমান এই ভূমিপুত্ৰসকলে জীৱন দিছে। এইবিলাক আমাৰতো এই ইতিহাসটো আমাক পাহৰিবলৈ কৈছে যে মানে চাহ জনগোষ্ঠীৰ কথা যদি কোৱা হয় বা এনেকুৱা যে কোৱা হয়, আমিতো অসমীয়া বুলি আঁকোৱালি লৈছো। আৰু ইয়াকতো আৰু কি লাগিছে? অসমীয়া বুলি আঁকোৱালি লৈছো। আজি পূৰ্ববংগীয় আছে যিসকলে অসমীয়া ভাষা কৈছে লৈছে, আমাৰ ভাষা সংস্কৃতি মিলি গৈছে, আমি ইহঁতৰ অসমীয়া বুলি আঁকোৱালি লৈছো। এইটো ইয়াতে নিজৰ হিষ্ট্ৰীটো মানে যেতিয়া আমাৰ বুৰঞ্জীটো আমি কাৰোবাৰ ওচৰত দাঙি ধৰিম, তেখেতসকলে কিয় একচেপ্ট নকৰিব? কিয় ভয় খাবলৈ আছে? এই কথাটো তেখেতৰ মুখত শুনি আমি আচৰিত হৈছো। আৰু সেইকাৰণে কৈছো, যি জাতিয়ে মানে বুৰঞ্জীৰ পৰা অনুপ্ৰেৰণা নলয়, বুৰঞ্জীৰ লিপিবদ্ধ থকা আমাৰ বীৰ মহান বীৰসকলৰ মহান মানে অসম অসম স্ৰষ্টা বিশেষকৈ মানে চাওলুং চুকাফা আদি চিলাৰায় বা নৰনাৰায়ণ এইবিলাকৰ নাম যদি আমি নলওঁ, সেইবিলাকত তেখেতসকলৰ নাম লৈ যদি আমি অনুপ্ৰাণিত নহওঁ, তেতিয়াহ'লে আমি জাতীয়তাবাদী কেনেকে হ'ম? অকল লেকচাৰ দিলে, ভাষাৰে বক্তৃতা দিলে কেতিয়াও সি জাতীয়তাবাদী হ'ব নোৱাৰে। আৰু যি মানে
প্ৰকৃত বুৰঞ্জীক শ্ৰদ্ধা কৰি বুৰঞ্জীৰ বীৰ জাতিৰ যিটো মানে গৌৰৱোজ্জ্বল মানে এটা অধ্যায় গঢ়ি থৈ যোৱা তেখেতসকলক যদি আমি স্মৰণ কৰাৰ লগতে আমি যদি আমাৰ তেজৰ ৰন্ধে ৰন্ধে যদি আমি প্ৰবাহিত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে জাতিৰ প্ৰেম আমি ক'ত থাকিব, জাতিৰ প্ৰেম আমাৰ গাত কেনেকৈ সমৃদ্ধ হ'ব, এই কথাটো জনা প্ৰয়োজন আছে। সেইকাৰণে মই ছাত্ৰ সন্থাৰ সভাপতিগৰাকীও কৈছোঁ যাতে ইমান জাতিটোক তৰল নকৰিব। কাৰোবাৰ কাৰণে কোনোবা ব্ৰিটিছৰ লগত অহা কোনোবাই যদি ইয়াত কাৰোবাক সন্তুষ্ট কৰিবৰ কাৰণে আমি আমাৰ মানে গৌৰৱোজ্জ্বল বুৰঞ্জীটো কিয় বিসৰ্জন দিম, কিয় আমি দিব নোৱাৰোঁ। এই কথাটো তেখেতক আমি জনাইছোঁ, ভদ্ৰ ভাষাৰে কৈছোঁ, নম্ৰতাৰে কৈছোঁ, যাতে এইবিলাক কথা ক'লে আমি খুবেই আঘাত পাওঁ, গোটেই অসমৰ মানুহে আঘাত পাব, যি অসমৰ প্ৰকৃততে অসমক ভাল পায়, অসমৰ জাতিৰ কাৰণে, অসমৰ মানুহৰ কাৰণে যিসকলে আজিও উতলা হৈ আছে জীৱন দিবৰ কাৰণে, সেই মানুহসকলে বেয়া পাব, সেই ব্যক্তিসকলে নিশ্চয় বেয়া পাব। আৰু তেনেকুৱা কথাৰ পৰা তেখেতসকলক বিনম্ৰভাৱে কৈছোঁ আঁতৰি থাকক। এনেকুৱা আলোচনাবিলাকত টক শ্ব'বিলাকক বুৰঞ্জীক মানে ধূলিৰে ভৰিয়ে মোহাৰি মানে ধূলিচাত কৰা যিটো মানসিকতা, এই মানসিকতাটো কেতিয়াও ল'ব নালাগে। আৰু এটা কৈছে যে আমাৰ যুৱচামে আজি এইটোত নাই বুলি কৈছে। যুৱচাম নাই, অকল যুৱচাম এইটো মিছা হয়, এইটো শুদ্ধ কথা নহয়। যুৱচামে আজি বুৰঞ্জীৰ প্ৰতি সন্মান জনাইছে, আৰু সন্মান জনোৱাৰ কাৰণেতো আজি আমাৰ সংগ্ৰাম বা ছাত্ৰ সন্থাক সন্মান জনাইছে। ছাত্ৰ সন্থাৰ ইছ্যুবিলাকতো আমাৰ যুৱচাম ওলাই আহিছে, বুৰঞ্জী জনাৰ কাৰণেতো কৰিছে। বুৰঞ্জী নাজানিলে তেতিয়াহ'লে এই আন্দোলন ছাত্ৰ সন্থাই কৰা আন্দোলনত অন্যান্য ছাত্ৰৰ উপৰিও মানে অন্যান্য সাধাৰণ জনগণৰ পৰাতো ওলাই আহিছে। কিহৰ কাৰণে? বুৰঞ্জী জানাৰ কাৰণে আজি ওলাই আহিছে। আৰু এইকাৰণে এই ধৰণৰ যাতে কথা নকয় ভৱিষ্যতলৈ তেখেতক আহ্বান জনাইছোঁ। যদি এনেকুৱা ধৰণৰ জাতিটোক তৰল কৰা, বুৰঞ্জীক তৰল কৰা কেতিয়াও ক'ব নালাগে। আমি কোনো অসমত বসবাস কৰা কোনো জাতিৰ জনগোষ্ঠীতে বা ব্ৰিটিছৰ লগত অহাৰ পৰৱৰ্তী যিসকল ইয়াতে অসমৰ স্থায়ী বাসিন্দা হৈছে, অসমৰ হাৱা পানী ভাষা সংস্কৃতি আঁকোৱালি লৈছে, সেইসকলকতো আমি সদায় সন্মান দিছোঁ। সন্মান দিয়াৰ কাৰণেতো আমি কাৰোবাক অসমীয়া কৈছোঁ, আমাৰ লগত আঁকোৱালি লৈছোঁ। কিন্তু ইয়াৰ তেখেতসকলক মানে প্ৰাধান্য দি আমাৰ নিজৰ যিটো থলগিৰিসকলৰ যিটো প্ৰাপ্য বুৰঞ্জীগত যিটো অধিকাৰ, বুৰঞ্জীগত যিটো মানে গৌৰৱোজ্জ্বল সেই অধ্যায়বিলাকক যাতে নস্যাৎ নকৰে, আৰু সেইটো নকৰিবৰ কাৰণে পুনৰবাৰ মই আহ্বান জনাইছোঁ। হয় মহাশয়, অসমীয়াৰ সংজ্ঞাৰ পৰা বৰাক উপত্যকা আঁতৰাই ৰখা প্ৰসংগটো যিহেতু আলোচনা হৈছে, মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে, এই সন্দৰ্ভত আপুনি কি ক'ব? এই কথাটো বা আমাৰ দুৰ্বলতা, এই গোটেই বস্তুটো অসমক যে য'ত আমাৰ ঐক্য আনিব নোৱাৰা কাৰণটো হৈছে ৰাজনৈতিক নেতাসকলৰ কাৰণে। ৰাজনৈতিক নেতাসকলৰ কাৰণে আজি এই পৰিস্থিতি হৈছে। আজি মহাৰাষ্ট্ৰত বিভিন্ন ধৰণৰ মানে জাতি জনগোষ্ঠী আছে, কিন্তু মাৰাঠীৰ অগ্ৰাধিকাৰ কিয় দি আছে? গুজৰাটত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আছে, বিভিন্ন হয়তো হিন্দী ভাষা নোকোৱা বা মাৰাঠী গুজৰাটী নোকোৱা আছেতো, কিন্তু গুজৰাটী ভাষাটো কিয় প্ৰাধান্য দিয়া হৈছে? ইয়াৰ অৰ্থনে আমি ভূমিপুত্ৰসকলকে আমি নিজৰ যিসকল ভূমিপুত্ৰ আছে অসমত, যদিও আমাৰ অসমীয়া ভাষাটো মানে সৰ্বপ্ৰথম ভাষা, সৰ্বপ্ৰথম স্বীকৃতিপ্ৰাপ্ত ভাষা, এই ভাষাটো আছে, এই বৰ্তি থাকিব। ইয়াৰ উপৰিও যিহেতু ভূমিপুত্ৰসকলৰ আজিলৈকে হাজাৰ বছৰীয়া ভাষাটো তেখেতসকলে ধৰি আছে, যিহেতু এই অসমৰ কাৰণে, এই ভূখণ্ডটোৰ কাৰণে প্ৰতিনিয়ত জীৱন দি আহিছে, উৎসৰ্গা কৰি আহিছে, ত্যাগ কৰি আহিছে। সেইটো কাৰণে সেইটো আমাৰ যে ভূমিপুত্ৰসকলৰ এটা মাজত এটা সুন্দৰ আণ্ডাৰষ্টেণ্ডিং আছে, তাৰ কাৰণে আমি যিসকল আমাৰ সহযোগী ভাষাবিলাকক আমি সন্মান জনাই আহিছোঁ। কিন্তু এই ৰাজনীতিৰ স্বাৰ্থত কি হৈছে, আমাৰ যিহেতু আজি বঙালী ভাষা বৰাকত যি ধৰণে কৰিছে, সেইটোতো আমাৰ ৰাজনীতিসকলৰ দুৰ্বলতাৰ কথা। কিয় আজি বৰাকত অসমীয়া মানে ভাষাটো তাৰ উচ্ছেদ হ'বলৈ ধৰিছে? উচ্ছেদ কেতিয়া হ'ব নোৱাৰে? এইটো বৰাকখনটো অসমৰ মাটি, অসমৰ মাটি, অসমৰ মানে আছে, অসমতো অসমীয়া ভাষা থাকিবই লাগিব, অসমৰ আমাৰ মানে প্ৰধান ভাষা হিচাপে থাকিবই লাগিব। যদি তাতে অসমীয়া ভাষাটো উঠাই দিবলৈ কেতিয়াও নোৱাৰে। সিহঁতি সহযোগী ভাষা বঙালী হিচাপে লওক, আমাৰ ক'বলগীয়া একো নাই। সহযোগী ভাষা ইমান বছৰ আছে যে আমিও এটা উদাৰ চিত্তে আমি যে এইটো বঙালী ভাষাটো তাতে চলাব পাৰে, কিন্তু অসমীয়াটো তাত বাদ দিব নোৱাৰে। অসমীয়াটো মেজৰ হ'ব লাগিবতো, অসমীয়াটো মেজৰ হ'ব লাগিব, অসমীয়াটো মেজৰ হ'ব লাগিব। আৰু এইটো অসমৰ নাম, এইটো অসমীয়াটো অসমৰ নামৰ লগত জড়িত আছেতো।
অসমৰ নামৰ লগত জড়িত আছে ভাষা সংস্কৃতি প্ৰথম ইয়াতে অসমত অসমীয়া মাধ্যমৰ পৰা আৰম্ভ হৈছে এইটো অসমৰ মাধ্যমৰ পৰা আৰম্ভ হৈছে শিক্ষাৰ ব্যৱস্থাটো অসমীয়া মাধ্যমৰ পৰা আৰম্ভ হৈছে এইকাৰণে অসমৰ মানুহে অসমত বসবাস কৰা বঙালীয়ে হওক হিন্দুৱে হওক বা মুছলমানে হওক এইটো অসমীয়া ভাষাটো প্ৰথম গুৰুত্ব দিয়াটো প্ৰয়োজন আছে আজি যেনেকৈ গুজৰাটত বা বম্বেত গ'লে মাৰাঠীত যিকোনো বিদ্যালয়ত গ'লে মাৰাঠীটো বাধ্যতামূলক হয় নাই পৰা মাৰাঠী বাধ্যতামূলক গুজৰাটী বাধ্যতামূলক আমি অসমত কিয় কৰিব নোৱাৰোঁ আমাৰ থলগিৰি অধিকাৰ আছে এইটো থলগিৰি অধিকাৰ আছে যদি এই থলগিৰি অধিকাৰক ৰাজনীতি নেতাসকলে অধিকাৰ নিদিয়ে অগ্ৰাধিকাৰ নিদিয়ে তেতিয়াহ'লে সিহঁতে ৰাজনীতি নকৰাই ভাল প্ৰতিটো কথাই থলগিৰিয়ে কিন্তু ভাৰতীয় সংবিধানৰ ওপৰত ভৰ দি কেতিয়াও সমাধান নহয় ইয়াৰ পৰা আঁতৰি আহি আমি সমাধান সৃষ্টি কৰিব লাগিব আৰু ইয়াৰ পৰা যদি আমি আঁতৰি নাহি মানে ভাৰতীয় সংবিধানৰ ভিতৰতে ভাৰতীয় যিটো মানে তথাকথিত ব্যৱস্থা গণতন্ত্ৰৰ ব্যৱস্থাত এই ব্যৱস্থাতে কেতিয়াও সম্ভৱ নহ'ব আৰু কিছু আমি যিহেতু আমি জাতি আমাৰ জাতি আমি চিনি পাওঁ আমাৰ বুৰঞ্জী আমি চিনি পাওঁ আৰু সেইকাৰণে সকলোৱে একমত হ'লে আমি থলগিৰি যদি একমত আমি প্ৰতিটো সমস্যা সমাধান কৰিব পাৰোঁ আৰু যিটো ভাষা সংস্কৃতি এইটো থাকিবই লাগিব এইটো তাৰ ৰাজনীতিতে কৈছে যে আজি ভাৰতীয় সংবিধানে কৈছে যে আজি যদি অসমীয়া মানে অনা অসমীয়া মেজৰিটি হয় বুলি কয় ভয় খুৱাইছে ভাৰতীয় সংবিধানটো লিখা আছে বুলি এইটো ইংলেণ্ডত বঙালী সংখ্যা বা ব্ৰিটিছৰ সংখ্যাটো বাকী ফৰেনাৰ বেছি হৈছে এতিয়া ইংলিছটো বাদ পৰিব নেকি ফ্ৰান্সত আজি যি হৈছে ফ্ৰান্সত বা হেৰিয়েতো বহি ইমিগ্ৰেশ্যনে মানে আজি বহুত হৈ গৈছে সিহঁতি কি ডিমাণ্ড কৰিব পাৰিব নেকি নোৱাৰে এতিয়াও নোৱাৰে এইটো ভয় খোৱা মানে এটা মানুহক এটা মানে এই যে ৰাজনীতি দোহাই দি মানুহক অন্য ফালে নিবলৈ হৈছে ভয় খুৱাই থাকে যে এনেকুৱা হৈছে মাইনৰিটি মেজৰিটি হ'লে যিটো আমাৰ থলগিৰি অধিকাৰটো আহিব য়াংদাপুৰ মানে আগতে ব্ৰিটিছ অহাৰ আগতে উপনিবেশ শাসক গোষ্ঠী অহাৰ আগতে যিসকল ব্যক্তি আছিলে সেইসকলৰ ভইচটো এক হ'ব লাগিব এইটো ইয়াত যিসকলে যিমান আছে জাতি জনগোষ্ঠী এক হ'ব লাগিব এইবাৰ আমাৰ এইটো আমাক এতিয়াও আমি মানিব নোৱাৰোঁ আমাৰ এইটো থাকিবই লাগিব পলিটিকেল ৰাইট এইটো থাকিব লাগিব প্ৰতিখন দেশতে আছে আজি ব্ৰিটিছত গ'লে যিসকল মাইগ্ৰেশ্যন কৰি ব্ৰিটিছ চিটিজেনশ্বিপ লৈছে সিহঁতৰ কিন্তু যিবিলাক ফেচিলিটি যিখিনি জাতিগতভাৱে যিখিনি ফেচিলিটি কিন্তু সেই এটা নেটিভ ব্ৰিটিছৰ দৰে নাপায়তো পায় জানো নাপায় কেতিয়াও নাপায় আমেৰিকাতো থাকে নেটিভ যিবিলাক আছে নেটিভৰ যিবিলাক ভূমিপুত্ৰ বুলি কোৱা হয় আমেৰিকাত সেইসকলৰতো বেলেগ এটা সুকীয়া আছে জাৰ্মানীতো সুকীয়া আছে ফ্ৰান্সতো আছে ইটালীতো আছে ছুইডেন চব পৃথিৱীৰ চব জেগাতে আছে আজি কি মিডিল ইষ্টত কোনোবা মুছলিম দেশত চিটিজেনশ্বিপ পালে পোৱাৰ কাৰণে কি ইকুৱেল ফেচিলিটি পাব নেকি নাপায় ইয়াৰ কাৰণেতো এইটো ক্লাছিফাই বুৰঞ্জীগতভাৱে যিখন দেশৰ কাৰণে এটা জাতিয়ে এইখিনি ভূমিপুত্ৰই মানে হাজাৰ বছৰ জীৱন বলিদান দি বচাইছে অসমখন বচাই ৰাখিছিলে সেইসকলৰ প্ৰথম অধিকাৰ হ'বতো প্ৰথম সা সুবিধা পাবতো কিন্তু নাগৰিকত্ব যিসকল আহিছে এই দেশৰ লগত শ্ৰম দিবলৈ একেকাৰ হৈ মানে দেশখন উন্নতি আগবঢ়াব সেইসকলো যিবিলাক হিউমেন ৰাইটছত বা লেখা পঢ়া স্বাস্থ্য চাকৰি সকলো সুবিধা পাবতো সকলো সুবিধা পাব সেইবিলাক কিন্তু আৰু ভূমিপুত্ৰ হিচাপে স্পেচিয়েল যিবিলাক ষ্টেটাছ থাকে সেইটো থাকিব লাগিব আজি এইটো অসমত ষ্টেটাছটো ভূমিপুত্ৰৰ যিটো ষ্টেটাছ সেইটো হেৰুৱাই পেলাইছে আৰু ইয়াৰ ৰিভাৰ্চ কৰি পেলাইছে যিসকল মাইগ্ৰেণ্ট আছে ব্ৰিটিছৰ লগত আহিছিলে বণ্ডেড লেবাৰ হিচাপে আহিছিলে সেইসকলে আকৌ ভূমিপুত্ৰক অধিক মানে হেৰিটো কৰিছে পলিটিকেল ৰাইটটো পাইছে এইটোতো উল্টা হৈছে সেইকাৰণে আমি এইটো পাহৰি গ'লে নহ'ব সেইকাৰণে এই কথাবিলাক চব চাই আমি এইটোৰ ওপৰত একমত হৈ এই পলিটিকেল এইবিলাক যিবিলাক ইছ্যুৰ ওপৰত আলোচনা কৰিব লাগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত আলোচনা কৰিব এইবিলাক সংঘবদ্ধভাৱে যাব লাগিব সেইকাৰণে আকৌ পুনৰবাৰ কৈছোঁ এই তেখেতসকলে যাতে সকলোকে লৈ ইনক্লুচিভ হৈ যাওক গণসংখ্যা পৰিষদৰ বা ব্যক্তিসকলো লৈ যাওক যিসকল এতিয়াও মানে এক্টিভ হৈ আছে যুৱ ছাত্ৰ পৰিষদৰ ব্যক্তিসকল আছে সেইসকলো লৈ সকলোৰে লগত মিলি কিয় নকৰে খালি আছুৱে কৈ থাকিলে নহয় আছুসকলে সংগ্ৰাম কৰা নাই মই আকৰবাৰ কৈছোঁ আছুসকলে সংগ্ৰাম কৰা নাছিলে সেইটো যিসকলে কৈছে আজি যিসকলে কৈছে টিভিত সেইসকলক মই যদি বাৰে এই ভুল কৰিব যে আমি ধিক্কাৰ দিম এইকাৰণে ভুল কৰি আছে দুবাৰ ভুল কৰি আছে সংগ্ৰাম
মানে যিখন সংগ্ৰাম হৈছিলে গণ আন্দোলন হৈছিলে বিদেশী বিতাৰণৰ ক্ষেত্ৰত যি আন্দোলন সৃষ্টি হৈছিলে এই সৃষ্টিৰ সিংহভাগ সাধাৰণ জনগণ অন্যান্য সংগঠনৰ ওপৰত ভৰ দিয়ে আছুৱে কৰিছিলে নহ'লে আছুটো অকলে কেতিয়াও নোৱাৰে এইটো অসম্ভৱ কথা আছু লিডাৰটো আধা ৰাস্তাতে ফৰিং চিটিকা দিছিলে সেই কথাটো আমাৰ এতিয়াও মানে একেবাৰে মানে আমাৰ দৃষ্টিত ভাহি থাকে দেখিছ কোন পলাইছিলে কেনেকৈ চাৰেণ্ডাৰ কৰিছিলে আমি চব কেনেকৈ মানে কংগ্ৰেছৰ গোপনে মিতি ৰালি কৰি আছু ত্যাগ কৰিছিলে সেইবিলাকতো আমাৰ একেবাৰে নখ দৰ্পণত আছে সিমান ক'বলৈ নাযাওঁ কিন্তু সেইকাৰণে আছু আকৌ কৈছোঁ আছুৱে যে অকলে সংগ্ৰাম কৰা নাই আন্দোলন অকলে কৰা নাই হাজাৰ হাজাৰ মানে প্ৰায় 860জন অমৰ মৃতকৰ মানে তেজৰ লগত মানে আছুৱে এই ধৰণে অকলে কেইজনমান 3জনমান নেতাই গৈ যাতে কোনো ধৰণৰ আলোচনা কৰিব নোৱাৰে এইটো আছুৱে আগে কৈছোঁ যিকেইজন নেতা কৈছে নেতা জনা প্ৰয়োজন সংগ্ৰামত কি হৈছিলে আন্দোলনত কি হৈছিলে এই নেতা আছু বৰ্তমান নেতাসকলে জনা প্ৰয়োজন আছে নতুন যি যুৱচাম হ'লে বুলি উঠাব নোৱাৰে এইটো বুৰঞ্জী হ'লে বুৰঞ্জী যুৱচামক কেতিয়াও ওলট পালট কৰিব নোৱাৰে বুৰঞ্জী এই বুৰঞ্জীৰ ওপৰত ভৰ দি আহিব লাগিব আছু সংগ্ৰাম কৰি এখন বুৰঞ্জী বুলিয়ে ধৰিব লাগিব বুৰঞ্জী এই ধৰণে যি এতিয়াও এই বুৰঞ্জী একেবাৰে জল পটপটকে জল পটপট মানে আমি জীৱিত হৈ আছো যিসকল ওতঃপ্ৰোত আমি জীৱিত হৈ আছো অকল ময়ে নহয় আমাৰ দৰে আৰু অসংখ্য মানুহ অসমত জীৱিত হৈ আছে কিয় মানে এইবিলাকৰ লগত কনচাৰ্ণ কৰা নাই কিয় কৰা নাই এই কথাটো মানে আমি আছুৰ নেতৃবৰ্গ আমি জনাবলৈ বিচাৰিছো এনেকৈ যে অসমক প্ৰতাৰণা কৰাটো আমি নিবিচাৰো অসমক প্ৰতাৰণা কৰাটো আছুৰ নামত আলফাই যদি কয় আলফা স্বাধীনেও যদি তেনেকুৱা প্ৰতাৰণা কৰে তাকো অসমৰ জনগণে আমাক কণ্ডেম কৰিব পাৰিব আমি যেনেকে আলফাক কণ্ডেম কৰিছিলো সকলোৱে আছুও কৰিছিলে কণ্ডেম তেতিয়াহ'লে আমি কিয় ক'ব নোৱাৰো আছু আছে কণ্ট্ৰিবিউশ্যন আলফাৰ কাৰণে আছিলে ঠিক আছে আমাৰোতো আছে সিংহভাগ আছেতো আমাৰ সিংহভাগ কণ্ট্ৰিবিউশ্যন আছে আৰু সেইকাৰণে আমি কিয় ক'ব নোৱাৰো সেইকাৰণেই কৈছো আছুৰ নেতৃত্বে বুজা প্ৰয়োজন আছে বিশেষকৈ সমুদ্ৰ ডাঙৰীয়াকো কৈছো আপুনি বুজা প্ৰয়োজন আছে সেইকাৰণে আপুনি ইনক্লুচিভ অকল কেৱল মাত্ৰ আছুৰ মাজতে নাৰাখিব জাতীয় গণসংঘাত পৰিষদৰ ব্যক্তিসকলক আনক যিসকল এতিয়াও সক্ৰিয় হৈ আছে যুৱ ছাত্ৰ পৰিষদৰ যিসকল এতিয়াও সেই সময় এতিয়াও মানে বেষ্ট যিটো জাতীয়তাবাদৰ তেজেৰে উত্তপ্ত হৈ আছে সেইসকল ব্যক্তিক আৰু জ্ঞানৰ দিশত মেচিয়ৰ্ড হৈ আছে বহু ধৰণৰ ৰাজনৈতিকভাৱে বিশেষ পৰিপক্ক বুলি ভাবো আজিও সেইসকল নেতা আছে তেনেকুৱা নেতা আনিব পাৰে এইবিলাকক লৈ আলোচনাত বহক যাতে প্ৰতাৰিত নহয় প্ৰতাৰিত হোৱা আলোচনাত বহিলে কিন্তু সকলো আছুৱে ল'ব লাগিব ইয়াৰ বদনামটো ডাঙৰীয়া আৰু এটা কথা মই আপোনাৰ পৰা লোৱাই নহয় পৰিণতি ভুগিব লাগিব কওকচোন মহাশয় আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো যিহেতু বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন ৰূপায়ণৰ কথা বতৰাখিনি চলি আছে কিন্তু বিপ্লৱ শৰ্মা কমিটিৰ যিখন প্ৰতিবেদন 2020 চনতে দাখিল কৰা হৈছিল সেই প্ৰতিবেদনখন কিন্তু কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে আজিলৈকে গ্ৰহণেই নকৰিলে তাৰ পিছতো কিন্তু আছুৱে যে ইমান উত্থপ লগাইছে তাৰ পিছতো আছুৱে অসম চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ কিয় কোৱা নাই এই বিষয়টো আপোনাৰ সন্দেহজনক যেন নালাগেনে সন্দেহজনক কথাটো নহয় ইয়াত এটা পৰিস্থিতিয়ে বাধ্য কৰাবও পাৰে পৰিস্থিতি বাধ্য কৰালেই যে এইটো কৰিব লাগে এইটো নহয় যেতিয়া ধৰক বা আমি যদি কওঁ আমাৰ ভাষাত কওঁ আমি যিটো দেখি আছো ইমেজ বিল্ডিঙৰ কাৰণে এইটো কৰিব পাৰে যিহেতু কি অতি সম্প্ৰতি মানে আছুৰ যি অৱস্থা হৈছিলে আছুৰ মজিয়াত যি ফলকনি লগাইছিলে তাৰ কাৰণে হয়তো আছু বা এটা ভগ্ন বা যিসকল আছুৰ সদস্য আছিলে জনমানসৰ যিটো ভাৱমূৰ্তি আছিলে সেইটো হয়তো ম্লান হোৱাৰ কাৰণে এই এনেকুৱা এটা কৌশল ল'ব পাৰে কিন্তু এই কৌশলটো ইয়াত নহয় কিন্তু যিটো কৰিছে যিটো আলোচনাৰ পাতনি মেলিবলৈ গৈছে এই আলোচনাটো আগতে কৰিব লাগিছিলে তেতিয়া মানুহে একো নকলে যেতিয়া এই যে আছুক চৌদিশে যেতিয়া ধিক্কাৰ দিবলৈ ধৰিলে আছুৰ ওপৰত যি আছুৰ যি মানে ছাত্ৰ সন্থাৰ যি মানে গুণ গৰিমা আছিলে তাত হয়তো কিবা ধৰণে ম্লান হোৱাৰ এটা পৰিস্থিতি সৃষ্টি হৈছিলে এইটো কাৰণে হয়তো তথাতৰি আছে ভাবি হয়তো এটা ইমেজ বিল্ডিঙৰ কাৰণে এইটো কৰিব পাৰে ৰাষ্ট্ৰপক্ষক আমি দুখ দি লাভ নাই ৰাষ্ট্ৰপক্ষটো সুযোগ ল'বই ৰাষ্ট্ৰপক্ষই সুযোগ ল'ব ৰাষ্ট্ৰপক্ষক সুযোগ দিয়া কাৰণটো কি এই কাৰণটো হৈছে মই ভাবো অত্যপতি যিটো হৈছিলে সেইটো
হৈ বৈধ এইটো আছো এইটো হ'লে কি জানি আমাৰ এটা ভাৱমূৰ্তি ঘূৰি আহিব এইটো ভাৱমূৰ্তি ঘূৰি নাই এইটো ভাৱমূৰ্তি ঘূৰি নাই ভাৱমূৰ্তিটো আহিব কেনেকে ইয়াতে কোনো যিখন মানে প্ৰতিবেদন সেইখন প্ৰতিবেদন কোনো ৰাষ্ট্ৰই মানে ভাৰতীয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাতে একচেপ্টে কৰা নাই সেইখন একচেপ্টে কৰা নাই একচেপ্ট নকৰাকে কেনেকে কৰিব এইটো আইন বিৰোধী হ'বতো আমি ভাৰতীয় আইন নেজানিলো এইটোতো সাধাৰণভাৱে কৰিব পাৰিছিল আইন বিৰোধী হ'ব কেনেকে পাৰিব এইটো আগতে যিকেইটা দিছিলে সেইকেইটাতো আগতে 4 বছৰ আগতে কৰিব লাগিছে আমিয়ে কৰিব পাৰোঁ বাদ বাকীখিনি ভাৰতৰ এইকেইটা কৰিব নালাগে আমি এখন চাই দিছো এইখিনি আমি 4 বছৰ আগতে 3 বছৰ আগতে ক'লে যে এইকেইটা আমি ইমানকেইটা দফা প্ৰায় 42টা নে কিমান দফা এইকেইটা আমি অসম চৰকাৰখনে পাৰে আমি তেতিয়াই কৈ দিম এইখিনি ইয়াতে কৈ দিম বাদ বাকীখিনি আমি কিন্তু আমাৰ সময় দিব লাগিব 3 বছৰ কেনেকে নকৰিলে তেতিয়াহ'লে 3 বছৰ কেনেকে কিয় নকৰে যদি অসম চৰকাৰ 3 বছৰ এবাৰো অসম চৰকাৰে পঢ়ি নাচালে নেকি এইখিনি যে আমি পাৰো বুলি কিন্তু আমি কৰিব পাৰো 3 বছৰ এবাৰো নাচালে নেকি এই কথাটো জানিব লাগিব তো আমি সেইকাৰণে কৈছো 3 বছৰ এখন পঢ়ি থাকিলে প্ৰতিবেদন এখন পঢ়ি থাকিলে সেই প্ৰতিবেদনখন দিল্লীলৈ যোৱা কথা জমা নিদিলে জমা নিদিয়া ইয়াৰ হঠাৎকৈ এখন কোনো স্বাক্ষৰ কৰা নাই অনুমোদনো নাই হঠাৎ এই বস্তুকেইটা কেনেকে ওলালে ইমানকেইটা আমি অসমতে পাৰো অসম চৰকাৰখনে পাৰো বুলি কৈছে এতিয়া এই পাৰো বুলি কওঁতে ইয়াত এবাৰো কথা নোলালে ইমান 3 বছৰ কিয় পেলাই থৈছে এইটো এবাৰ একো কোৱা নাই নোকোৱাৰ কাৰণটো হৈছে মানুহ সন্দেহ হৈছে যে সন্দেহ হোৱাটো স্বাভাৱিক কথা আছুৰ ভাৱমূৰ্তিটো বা ৰিবিল্ডিং কৰিবলৈ বিচাৰিছে নেকি যিটো হেৰুৱা ভাৱমূৰ্তিটো এইটো পুনৰ উদ্ধাৰৰ কাৰণে চেষ্টা কৰিছে নেকি এনেকুৱা হৈছে আৰু আছু অকলে কেলে গৈছে এইটোৱে কৈছো আগতে আমি কৈছোতো মই প্ৰথমতে কৈছো এইখন ভুল হৈছে ময়ে প্ৰথম কৈছো অসমৰ কোনো মানুহে কোৱা প্ৰতিবেদনখনত যেতিয়া দিবলৈ গৈছিলে মই একেবাৰে খুব উগ্ৰভাৱে কৈছিলো যে আপোনালোকে ভুল কৰিছে ইয়াৰ ৰিজাল্টটো পাব একো নহয় আৰু মানুহে হয়তো ভাবে যে বা সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ বা মানে সেনাপতিগৰাকী বা সভাপতিগৰাকী হয়তো কৈ ইমান জ্ঞান আছে এই কথাবিলাক আমাক জ্ঞান দিবলৈ জ্ঞানৰ কথা নহয় অভিজ্ঞতাৰ কথা আমি এইবিলাক মাৰ খাই অভিজ্ঞতা শিকিছো এই অভিজ্ঞতাৰ আলোকতহে আমি কথাবিলাক কৈছো আৰু সেইটো পৰৱৰ্তীটো হ'লে 3 বছৰ পঢ়ি থাকিলে 4 বছৰ পঢ়ি থাকিলে আজি আকৌ 4 বছৰ পিছত এই বিষয়টো ওলাইছে এই বিষয়টো ওলাওঁতে আজি দিয়ে তেখেতসকলে যিটো বক্তব্য দিছে সেইটো আমি বক্তব্য শুনিতো আমি হতভম্ব হৈ গৈছো হতভম্ব হোৱাটো স্বাভাৱিক আৰু এনেকুৱা আছু লিডাৰে যদি সভাপতিগৰাকীয়ে এনেকুৱা কথা কয় বা উপদেষ্টাগৰাকীয়ে যদি উপদেষ্টাগৰাকীয়ে হয়তো সম্পূৰ্ণকে কোৱা নাই বেছি মই কথা শুনিলো মানে সভাপতিগৰাকীয়ে সভাপতিগৰাকীৰ কথাবিলাকতো মই তাতে খুঁত আছে বহু খুঁত আছে আৰু সেই খুঁতটো কিয় আহিব পাৰিছে প্ৰকৃত জাতীয়তাবাদী চেতনা নথকাৰ কাৰণে হ'ব পাৰে আৰু বুৰঞ্জীক আৰু আন্দোলনটো কেনেকুৱা হৈছিলে কি ৰূপত হৈছিলে আৰু কিমান মানে মানুহে ইয়াত জীৱন দিব লগা হ'ল এই কথাটো হয়তো ভালকে হৃদয়ংগম কৰিব পৰা নাই আৰু ৰাষ্ট্ৰৰ কূট-কৌশলটো কেনেকুৱা হ'ব কেনেকৈ আমি মানে ৰাষ্ট্ৰৰ কূট-কৌশল প্ৰয়োগ কৰিলে আমাৰ সেই কূট-কৌশলটোক ৰুকিব পৰা আমাৰ সফিষ্টিকেট কূট-কৌশল আছেনে নাই বিজ্ঞানসন্মত কূট-কৌশল আছে নাই আমাৰ যদি না আমি কাৰোবাৰ পৰা আমি ল'ব পাৰো নেকি জাতীয়তাবাদী শিবিৰত আছে আৰু সঁচাকৈ জাতিক ভাল পায় তেনেকুৱা ব্যক্তিসকলকো আমি ল'ব পাৰোতো কিয় কৰা নাই এইটোৱে আচৰিত হৈছে কথাটো তেখেতসকলে সৰ্বজ্ঞানী বুলি ভাবিলে ভুল হ'ব তেখেতসকলে এটা আছুৱে চব কথা জানে জাতিৰ স্বাৰ্থত মানে যেতিয়া এখন আলোচনা হ'ব জাতিৰ স্বাৰ্থত আছুৰ জাতিৰ অভিভাৱক নহয়তো এই আছুৰ যিটো ইচ্ছু আছিলে সংগ্ৰাম আছিলে এই সংগ্ৰামত আছুৱে নেতৃত্ব অকল দিয়া নাছিলেতো অকলে নেতৃত্ব দিয়া নাছিল এই কথাটো আছে জনা প্ৰয়োজন আছে আৰু জানিব লাগিব সদৌ অসম ছাত্ৰ সন্থাই নিজকে অসমৰ অভিভাৱক বুলি ভাবি থকাটো এটা চূড়ান্ত ভুল কথা এই কথাখিনি আমি ইতিমধ্যে বুজি পাইছো আপুনি সেই কথা উল্লেখ কৰিছে আৰু আছুৱে নিজকে এতিয়া আত্মসংশোধন কৰাৰ প্ৰয়োজন আছে কিন্তু তাৰ মাজতে আৰু এটা কথা মই আপোনাক জনাব বিচাৰিছো বা সুধিব বিচাৰিছো যে শেহতীয়াকৈ যি অসম বিধানসভা অধিৱেশন অনুষ্ঠিত হৈছিল বিধানসভাৰ মজিয়াতেই হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে বিপ্লৱ শৰ্মাৰ যি প্ৰতিবেদন আছে সেই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ প্ৰয়োজন নাই এইকাৰণে প্ৰয়োজন নাই যে অসম চৰকাৰে তাৰ ঊৰ্ধত গৈ ৰাইজৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে কাম কৰিছে কিন্তু সেই প্ৰেৰণ নকৰা চুক্তিখন স্বাক্ষৰ কৰিবলৈ আকৌ সকলো এতিয়া উঠি পৰি লাগিছে
এইটো কাৰণে কৈছো ৰাষ্ট্ৰপক্ষ যি মানে ৰাষ্ট্ৰ চলাইছে, যি শাসন ভাৰত আছে, তেখেতসকলৰ তাত কৌশল থাকিব। এইটো এনে কৌশল নথকাকে কিবা এটা বিষয় উলিয়াই দিয়ে নেকি? কৌশল আছে। কি কৌশল আছে এইটো ছাত্ৰসন্থাই বুজি পাইছে নাই নাজানো। ছাত্ৰসন্থাৰ কি কৌশল আছে বা সেই ছাত্ৰসন্থাৰ যি কৌশল লৈছে 3জন মানুহে ল'ব নোৱাৰে। তেতিয়া যে এই যিটো ইছ্যু আছে, চুক্তিখন হৈছে, চুক্তিখন কেনেকৈ হৈছে আমি জানো। ছাত্ৰসন্থাতকৈ আমি ভালকৈ জানো কিহৰ কাৰণে হ'বলৈ পালে, কিয় কৰিলে ভাৰতবৰ্ষই, কাৰ প্ৰেছাৰত কৰিলে, কাৰ বল প্ৰয়োগ কৰি যে এটা সময়ত এই অসম গোটেই আমাৰ পৰা আঁতৰি যাব, ভাৰতৰ পৰা আঁতৰি যাব, এই বিষয়টো কোনে ইয়াৰ পৰা অসমৰ পৰা পঠাইছিলে, সেই টোকাটো কোনে সেইটোলৈকে আমি জানোতো। আৰু সেই প্ৰেছাৰটো কোনে দিবলৈ সক্ষম হৈছিলে, সেইটো সংযুক্ত মুক্তি অসমে দিবলৈ সমৰ্থ হৈছিলে। অসমৰ সংযুক্ত মুক্তি বাহিনী অসম আলফাই সেই প্ৰেছাৰ ক্ৰিয়েট কৰিছিলে। কাৰ ওপৰত? কংগ্ৰেছৰ ওপৰত। কংগ্ৰেছৰ প্ৰেছাৰ দি কংগ্ৰেছৰ উপায়ন্ত হৈ এইটো লাষ্টৰ সিদ্ধান্ত ল'ব পাৰিলে। এই আছু নেতা এইটো আজি কোনোদিনে এইটো নুই কৰিব নোৱাৰেটো। এইটোতো বিকজ অফ আলফাৰ কাৰণে চুক্তি হৈছিলে। আলফা যদি তাত নাথাকিলেহেঁতেন, আলফাৰ যদি তেনেকৈ ধৰণৰ উগ্ৰভাৱে বা এইটো সহস্ৰ পন্থাই গৈ মানে কংগ্ৰেছক সেউমান কৰিব নোৱাৰিলে, তেতিয়া এই চুক্তি কেতিয়াও নহ'লহেঁতেন। এই কথাটো আজি আছুৰ নেতৃত্বই, আজি যিসকল নৱাগত যিসকল নেতৃত্ব লৈ আছে সেইসকলে জনাৰ প্ৰয়োজন আছে। আৰু সেই কথাটো বাকী নাজানিলো আৰু এতিয়াও আছে, যিসকল আলফা বাহিৰত আছে স্বাক্ষৰ কৰি আছে তেখেতসকলো জানে। আৰু এই বিষয়টো মই জানো, মই ভালকৈ জানো। মই আছিলো আছুৰ সেই ভৰপক আন্দোলনৰ সময়ত গুৱাহাটী ইউনিভাৰ্চিটি হোষ্টেলত প্ৰায় কেতিয়াবা এমাহ থাকো, 2 মাহ থাকো, প্ৰায় আছো। সেইটো আমাৰ হেডকোৱাৰ্টাৰ নিচিনাই আছিলে। সেইকাৰণে মই গোটেই বিষয়টো জানো, জনাৰ কাৰণেহে কৈছো। আৰু আছু যিসকলে জনা নাই তেতিয়াহ'লে মোৰ ক'বলৈ একো নাই। তেখেতক কাৰণ কোনোবা জন্মই হোৱা নাছিলে, কোনোবাই হয়তো লৰালিতে সেইটো ক'ত মেমৰি নাথাকিবও পাৰে। আৰু যিসকল আছে সেইসকলক মই কৈছো, এতিয়াও আছে তাতে কল্পজ্যোতি নেওগ, তাতেও আছে বিকাশ শৰ্মা, এইসকল ভৱেন উপেন ডেকা আছিলে। তাৰপিছতে আৰু এজন নামটো পাহৰি গলো, তেনেকৈ বহুত আছিলে। পুলিন ভট্ট আছিলে, পুলিন ভট্ট এতিয়াও তেখেত জীয়াই, আমাৰ মহেন্দ্ৰ কলিতা আদি কৰি বহুত, এতিয়া নাম ল'বলৈ নোৱাৰি আৰু বহু ব্যক্তি আছিলে। সেইসকলে জানে আছুৰ, তেখেতসকলো আছুৰ লগত জড়িত। ডক্টৰ ৰাজেন বৰুৱা, ডক্টৰ প্ৰদীপ ককাই, তাৰপিছতে আৰু ডক্টৰ চম ডেকা, মই পাহৰিছো নামটো, চম ডেকা তেখেতো আছিল। আৰু অজস্ৰ মানুহে চিনি পায় বা সেই একেলগতে আছুৰ আন্দোলনটো মানে শক্তিশালী কৰিবৰ কাৰণে উদ্যোগ লোৱা হৈছিলে। আৰু সেইকাৰণে কৈছো এই আছুৰ আন্দোলনৰ ফচল আমি খাবলৈ বিচৰা নাই, কিন্তু জনগণে সঠিকভাৱে কৰিব লাগিব। কেইজনমান নেতাই যদি বিপথে নিবলৈ বিচাৰে তেতিয়া আমি কেনেকে মানিম? আমিতো জীৱনক তুচ্ছ কৰি আছুৰ সংগ্ৰামত জড়িত হৈ আছিলো। আছুৰ সংগ্ৰামত আমি গণ আন্দোলনত আমি একদম জীৱনক তুচ্ছ কৰি আমি তাত মানে আছুক এটা হাৰ উবৰ দিবৰ কাৰণে আন্দোলনটোক হাৰ উবৰ দিবৰ কাৰণে দিনে ৰাতি চেষ্টা কৰিছিলো। আৰু তেনেকৈ আজি যদি কোনোবাই কয় আমি ফুললি মানে শব্দৰ মানে লালিত্য ভৰাই যদি বিপথে পৰিচালিত কৰিব, এইটোতো আমি মানি ল'ব নোৱাৰোতো কেতিয়াও। বিশেষকৈ আমি চিঞৰি থাকিম, সংযুক্ত মুক্তি বাহিনী অসমে চিঞৰি থাকিব, অসম স্বাধীনে কৈ থাকিব। এইবিলাক ভুল দেখিলে আমি কম, আমি আমাৰ কোৱা অধিকাৰ আছে, যিহেতুকে আমি ঘাম পেলাই থৈছো। সেইকাৰণে আমাৰ অধিকাৰ আছে, সেইকাৰণে কথাবিলাক কৈছো। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাখিনি আপুনি ইতিমধ্যে উল্লেখ কৰিছে। শেষত মই আপোনাৰ পৰা এটা কথা অতি স্পষ্টভাৱে জানিব বিচাৰিছো, এই ক্ষেত্ৰত অসম চুক্তিখনৰ কাৰ্যকৰীকৰণ অথবা 6 নং দফা কাৰ্যকৰীকৰণক লৈ যিখিনি কথা বতৰা চলি আছে সেই কথাখিনি ঠিকেই আছে, হওক, অসমৰ ৰাইজে বিচাৰিছে। কিন্তু আপুনি এটা কথা স্পষ্টকৈ জনালে ভাল পাম যে আছুৱে এই ক্ষেত্ৰত কি স্থিতি ল'ব লাগে, অসম চৰকাৰে কি স্থিতি ল'ব লাগে। কাৰণ আছুৱে যদি অসমৰ ৰাইজৰ স্বাৰ্থ বিঘ্নিত কৰি নিজৰ স্বাৰ্থৰ বাবে মুষ্টিমেয় কেইজনমান মানুহে যদি কথা বতৰাবোৰ আলোচনা কৰে, অসমৰ ৰাইজক যিহেতু অন্ধকাৰত ৰাখে। কাৰণ আমি ইতিমধ্যে দেখিছো যে আলফাৰ যিখন চুক্তি হৈছিলে সেই চুক্তিখনত কি আছিলে অসমৰ ৰাইজে গমেই নাপালে। তেনেকুৱা এটা যদি কাহিনী হয় তেনেহ'লে কিন্তু ৰাইজে আকৌ পুনৰবাৰ প্ৰতাৰিত হ'ব। আপুনি কি ক'ব? মই এইকাৰণে কৈছো যে মই এই আলফা উদাহৰণটোতো দিয়ে গলো। তাৰপিছত দ্বিতীয়বাৰ এতিয়াও সময় আছে, যদি আমি আলোচনা বিৰোধী নহয়, কিন্তু যে এই আলোচনাৰ যিটো পাতনি বা যিটো পটভূমি সেইটোতে আমাৰ সন্দেহ আছে। যিটো প্ৰথম দিনাখনৰ পৰা কৈছোতো, এই উচ্চস্তৰীয় কমিটিখনে দাখিল কৰা যিটো 6 নং দফাৰ প্ৰতিবেদনখন মই প্ৰথম দিনাখনে আকৌ কৈছো, মই প্ৰথম ব্যক্তি
ময়ে প্ৰতিবাদ কৰিছো প্ৰথম ময়ে প্ৰথম ইমান মানে উগ্ৰভাৱে মই প্ৰতিবাদ কৰিছো হয়তো মোক বহুতে ভাবিছিলে এইটো সময়ত এইটো একদম ভাল কামত বিধি পথালি দিছে মই ভাল কামত কেতিয়াও বিধি পথালি দিয়া নাই বা নিদো আমাৰ সেই আন্দোলনৰ সময়তো একেই আজিও একেই যিসকল আন্দোলন কৰে সেইসকল যে মানে প্ৰকৃত মানে অসমক ভাল পোৱা ব্যক্তি হ'ব লাগিব আৰু তেতিয়াহে একেবাৰে সাহসেৰে যুঁজিব পাৰে কোনো হেৰিয়ত বা পৰিস্থিতি ইহঁতক বেন কৰিব নোৱাৰে ড্ৰিল কৰিব নোৱাৰে তেনেকুৱা ব্যক্তিৰ দ্বাৰা তেনেকুৱা নেতাৰ দ্বাৰা কৰিলে আমাৰ একদম অসুবিধা নাই আৰু এইকাৰণে আছো অকল মানে এই যে আন্দোলনৰ মেইন মানে হেৰিটো গুৰি ধৰোতা বুলি ক'লে ভুল হ'বতো গুৰি ধৰোতা বুলি কথা নাই এটা গণসংগ্ৰাম হৈছেতো গণসংগ্ৰাম পৰিষদ কিয় গঠন কৰা হৈছিলে গণসংগ্ৰাম পৰিষদ কিয় গঠন যুৱ ছাত্ৰ পৰিষদ নাছিলে নেকি যুৱ ছাত্ৰ পৰিষদ আছিলে গণসংগ্ৰাম পৰিষদ সেইসকল ব্যক্তি নাই নেকি আছুৰ ভিতৰতো আৰু কিছুমান আছে নাই যিটো কোনো পলিটিকেল লিডাৰ হোৱা নাই পলিটিকেল নেতা হোৱা নাই মিনিষ্টাৰ হোৱা নাই সেইসকলৰ ভিতৰৰ পৰা আনিব পাৰিছিল নে আছু নাথাকিব পাৰে প্ৰাক্তনসকল আছে না সেইসকলক আনি কিয় নকৰে কিয় আগবঢ়া গণসংগ্ৰাম পৰিষদৰ যিসকল জড়িত আছিলে সেইসকল গণ্যমান্য ব্যক্তি আছে সেইসকলক কিয় লোৱা নাই আইনৰ বিশেষজ্ঞ আছে কিয় লোৱা নাই লওক ইনে বডি যাওক 2জন মানে গৈ 3জন মানে গৈ এইটো আলোচনা কৰা পোহৰত আমি কৰিব নোৱাৰো বা এইবিলাক কৰি জাতিটোক প্ৰতাৰণা কৰা জাতিটোক প্ৰশাসনৰ লগত বা সোমোৱাই লৈ লৰা ধেমালি কৰা এইবিলাক হ'ব নালাগে ৰাজ্যত নেকি জীৱন দিছে জীৱন দি গৈছে পাহল ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী বা সাধাৰণ জনগণে জীৱন দি গৈছে তেনেকুৱা এটা হেৰিয়ত বিষয় লৈ কিয় 3জনে গৈ 2জনে গৈ যে 2জনেতো একো আছু দেখাই নাই সংগ্ৰামেই দেখা নাই কি ক'ব সিহঁতে বলিষ্ঠভাৱে ক'ব পাৰে নেকি আছুৰ যি মানে আন্দোলনৰ সময়ত যি ভয়াৱহতা হৈছে CRP BSF আৰ্মি ধৰ্ষণ এইবিলাক দেখা পাইছে নেকি এইবিলাকতো দেখা পোৱা নাই কেনেকে উপলব্ধি কৰিব তেনেকুৱা ব্যক্তি আছেতো সংগ্ৰামত শিক্ষিত আছে হাইলি এডুকেটেড মানুহ এইবিলাকক কিয় লোৱা নাই ল'ব লাগে সিহঁতে আলোচনা কিন্তু এটা অবজাৰ্ভাৰ হিচাপে ৰাখিব লাগে না অবজাৰ্ভাৰ হিচাপে ৰাখিব লাগে যেতিয়া বিপ্লৱ আহিছে 6 নং দফা কমিটি মানে উচ্চস্তৰীয় কমিটি হৈ বা তাৰ প্ৰতিবেদন দাখিল কৰিব বিপ্লৱ শৰ্মাকে আদি কৰি যিবিলাকক লৈ গৈছে সেইবিলাকতো মেক্সিমাম বিতৰ্কিত ব্যক্তি সেইবিলাকৰ নলৈ যে অন্য নিব পাৰিলে কিয় নিলে এইটো উদ্দেশ্যটো বেলেগ হৈছে এইটো উদ্দেশ্য আকৌ এটা ভুল কৰিছে সেই তেতিয়াও ভুল কৰিছে মই তেতিয়াও কৰিছো এতিয়াও সিহঁতে কেৱল মাত্ৰ 3জনেই গৈছে এই 3জনেই নহ'বতো গণসংগ্ৰাম পৰিষদ লৈ যায় আমি আলফাই যাম বুলি কোৱা নাই আমাৰ এইটো লোকেল কিন্তু জনগণক যাতে প্ৰতাৰণা নকৰে সেইটোৱে আমাৰ ক'ব লগা আছে জনগণক যাতে প্ৰতাৰণা নকৰে সেয়াই কথাটো মানে কেন্দ্ৰই যদি কয় যে আমি এইখন একচেপ্ট কৰিছো তেতিয়াহে আমি ক'ব পাৰিম যে এইটো আংশিকভাৱে ৰূপায়ণ কৰা হওক বা সম্পূৰ্ণভাৱে ৰূপায়ণ কৰা হওক কিন্তু আছুৱে সেই দাবীটো এতিয়ালৈকে উত্থাপনে কৰা নাই দিল্লী আনুষ্ঠানিকভাৱে ঘোষণাই কৰা নাই এইটোৱে কৈছোতো এতিয়া ধৰক আছুৱে আমাৰ পৰা শিকিব লগা আছে বুলি আমি নকওঁ আমাকোতো কৈ আছেতো কৈছে নাই বাৰু আমাকোতো কৈ আছে মুখ্যমন্ত্ৰী গৰাকী আলোচনা বহিব লাগে মুখ্যমন্ত্ৰী বহি আছে আমি বহিছো নেকি আমি কি কাৰণে বহা নাই আমাকোতো মানুহে সুধিব পাৰেতো আপোনালোকে কি কৰা নাই মানে বহা নাই মানুহে সুধিব পাৰে নেতাসকলে সুধে আমাৰতো আমাৰ উত্তৰটোতো দি গৈছোতো যিখন বস্তু নেকি চুক্তিখন বা ভাৰতীয়সকলৰ লগত জড়িত হৈ আছে ৰাজনৈতিক এটা ইছ্যু এইটো ৰাজনৈতিক ইছ্যুটো যিবিলাক ইছ্যু অসম চৰকাৰে হেৰি কৰিব নোৱাৰে কি কয় ইয়াক মানে ইমপ্লিমেণ্টেশ্যন কৰিব নোৱাৰে তেতিয়াহ'লে মেইন ইছ্যুটোৰ কাৰণেতো জীৱন দিলে আজি 860জন মেইন ইছ্যুটো কি আছিলে মেইন পলিটিকেল এজেণ্ডা কি আছিলে আন্দোলনৰ মেইন বিষয়বস্তু কি আছিলে সেই বিষয়টোৰ ওপৰত যিটো জীৱন দিলে আৰু সেইটো জীৱনটো পিছলে পেলাই থৈছে যিটো কাৰণে জীৱন দিলে সেইটো বিষয়টো আগলৈ আহিব লাগে আগলৈ আহিব লাগে এতিয়া ভাষা সংস্কৃতি হৈছে ভাষা সংস্কৃতি জাতি থকালে ভাষাও কাঢ়ি উলিব নোৱাৰে মই দি ক'ম মই 1000বাৰ চিঞৰি ক'ম যে জাতি এটা যেতিয়ালৈকে জীয়াই থাকিব তাৰ ভাষা সংস্কৃতি কাঢ়ি নিব নোৱাৰে এতিয়াও নোৱাৰে কেৱল মাত্ৰ ৰাজনীতিক নেতাসকলে ভয় খুৱাই ভাষা যাব সংস্কৃতি কোনে আনিছে সংস্কৃতি অপসংস্কৃতি মানে জাতিয়ে অনা নাই জাতিৰ যিবিলাকে ভাৰতীয় দালাল বিলাকেতো আনিছে অপসংস্কৃতি কৰ্পৰেট গোষ্ঠীৰ লগত যিটো একত্ৰিত হৈ যিবিলাকে আছে আজি জাতিৰ ভাষা সংস্কৃতি মানে
কুলসিত কোনে কৰিছে, বিকৃত কোনে কৰিছে, যিবিলাক ইনষ্টিটিউট আছে, যি ইনষ্টিটিউট কণ্ট্ৰল বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, উপনিবেশ শাসক গোষ্ঠীয়ে যিবিলাক কণ্ট্ৰল কৰে, সিহঁতে এই ইনষ্টিটিউটবিলাক কণ্ট্ৰল কৰে। সিহঁতৰ প্ৰপগেণ্ডা মতে সিহঁতে দিনে ৰাতিয়ে টিভিয়ে হওক, মিডিয়া হওক, ভাৰতীয় ভাষা, হিন্দী গান, আমুক তামুক, সেইবিলাকৰ একেবাৰে ধৰ্মই মানে কালচাৰটোত অকল সিহঁতে থকা নাই, ধৰ্মটো লাগিলে সনাতন ক'ব, তাৰপিছতে ৰাতিপুৱাৰ পৰা গধূলি হিন্দীৰ পোহাৰ মেলিব, এতিয়াতো বঙালীৰ বাৰে হেৰি আছে, চব আছে, বিভিন্ন ধৰণৰ ইয়াতে ভাষা কোনে আনিছে, যিবিলাকে কৈ আছে, যিবিলাকে টক শ্ব' কৈ থাকে, যিবিলাকে দিনে ৰাতি এইটো বিষয়ত ভাষা যাব সেইটো, কিন্তু এই আচল বিষয়টো এইটো পিছ পৰি ৰখাইছেতো। আচল বিষয়টো যে সিহঁতি যে খাল কাটি পিনি ঘৰিয়ালটো আনিছে, ঘৰিয়ালক উঠিব পৰা কোনো ব্যৱস্থা নলোৱাকৈ এটা খাল এটা কাটি দিছে, সংস্কৃতি খালটো খান্দি দিছে, সংস্কৃতি খালত বোৱাই আনিছে ঘৰিয়াল আনি আমাৰ ভাষা সংস্কৃতি শেষ কৰি দিছে। আকৌ সেই শেষ কৰিব বিচাৰিছে, কিন্তু এই যে এটা জাতি থাকিলে যে এটা ভাষা সংস্কৃতি শেষ কৰিব নোৱাৰে, কিন্তু অপসংস্কৃতিলৈ পৰিণত কৰা এশভাৱে সুযোগ আছে। সেইকাৰণে কেৱল মাত্ৰ আমাৰ যাতে অপসংস্কৃতি নহয়, ভাষাটো কেতিয়াও যাব নোৱাৰে, কেতিয়াও নাযায়, কেতিয়াও আমাৰ অসমীয়া ভাষা অসমত থাকিবই, আৰু থকাটো একেবাৰে খাটাং। আৰু এইটো এটা জাতি শেষ হৈ গ'লেহে ভাষা শেষ হ'ব। জাতি যেতিয়ালৈকে থাকিব তেতিয়াহ'লে কিন্তু ভাষা কেতিয়াও শেষ নহয়। আৰু সেইকাৰণে আমাৰ প্ৰথম কথা হৈছে জাতি থাকিবলৈ হ'লে, ভাষা থাকিবলৈ হ'লে আমি একত্ৰিত আমাৰ স্থলগিৰি একত্ৰিত হ'লে আমাৰ ভাষা মানে কোনোবাই কাঢ়ি ল'ব পাৰে নেকি? আজি আমি যিসকলে অসমীয়া ভাষা কৈছোঁ, আমি একত্ৰিত কেলে নহওঁ? আমাৰ ভিতৰত মুকুচ, কলিতা, মটক, মৰাণ, ব্ৰাহ্মণ তামোন কৰি ভাগ কৰিবলৈ কেলে লাগে? আমি এক অসমীয়া কেলে ক'ব নাই? তেতিয়া যিসকলে অসমীয়া কয় তেতিয়া আমি চবেই আমি এক অসমীয়া, সেইটো ক'ব পাৰে, ক'ব নোৱাৰে কেলে? অসমীয়া বুলি নিজকে চিনাকি দিয়ক প্ৰথমে, একো নাই। যিসকলে নিদিয়ে নিজৰ আমাৰ ভূমিপুত্ৰ কিছুমান নিজকে অসমীয়া চিনাকি নিদিলেও আমাৰ ক'বলগীয়া একো নাই, কিন্তু যিসকল বাহিৰৰ পৰা আহিছে বা আমি যিসকল আছোঁ যুগ যুগান ধৰি আমিতো ক'ব পাৰোঁতো আমি এক অসমীয়া, কিয় ক'ব নোৱাৰো তেতিয়াহ'লে? কিয় আমি নিজৰ পৰিচয়টো দিওঁ? কিয় পৰিচয় দিওঁ? আমি চব আমি কাইলৈৰ পৰা সিদ্ধান্ত লওঁ আমি সকলো অসমীয়া, আমাৰ টাইটেলবিলাক কাইলৈ আমি অসমীয়া, আমি একো বেয়া নাপাওঁ, চবেই একো আমি অসমীয়া, আমাৰ কোনো কোচ, কলিতা, শইকীয়া, ব্ৰাহ্মণ, গাক ট্ৰাক এইবিলাক একো নাথাকে। আমি যিখিনি অসমীয়া ভাষা হৈছে অসমীয়া, অসমীয়া টাইটেলটো লিখিম বাছ। এইটো সমাধানৰ সূত্ৰটো ওলায়। প্ৰতিটো কথাতে আমাৰ ভাষা সংস্কৃতিৰ পৰা আদি কৰি যে আমাৰ হেৰি মানে খিলঞ্জীয়া শব্দটোৰ পৰা, স্থলগিৰিৰ পৰা চব ভাৰতীয়সকলে ডিচিশ্যন কৰিব লাগে। পলিটিকেল লিডাৰে মানে ডিচিশ্যন ল'ব এইটো আমি অসমীয়া হয় নাই। আৰে আমাৰ বুৰঞ্জীবিদ ক'ত গ'ল? আমাৰ বুৰঞ্জীবিদ কিমান ডক্টৰেট বুৰঞ্জী ইতিহাসৰ বুৰঞ্জীৰ ওপৰত মানে ডক্টৰেট ডিগ্ৰী ক'ত গ'ল? এইবিলাকো আমি একত্ৰিত কৰিব নোৱাৰো কেলে? আমি তেখেতসকলে বনাওক এইটো আমি এইখিনি স্থলগিৰি আৰু ৰাষ্ট্ৰসংঘৰ যিটো চনত আছে তাতে আছে দফাবিলাক কেনেকৈ খিলঞ্জীয়াৰ বা এইটো স্থলগিৰি মানে নিৰ্ধাৰণ কৰা হয়, এইটো আছে, এতিয়ালৈকে সহজ আছে। এইটো নকৰে কেলে? চিঞৰি থাকে অকল মানে কোনোবা ৰাজনীতি মুখ্যমন্ত্ৰী মানে সৰ্বজ্ঞানী, সকলো মুখ্যমন্ত্ৰীয়ে মানে সমাধান, এইটো নহয়। মানে জাতিগতভাৱে মিলিত হৈ জাতিৰ পৰা সামাজিকভাৱেও আমি সমাধান কৰিব পাৰোঁ। একত্ৰিত কেলে নহওঁ আমি? কনফাৰেন্স কৰক না, কনফাৰেন্স কৰক, সকলো জিলাৰ স্থলগিৰি মানুহক, যিসকল বিদ্যান মানুহ আছে সকলোৱে হেৰি কৰক, চেমিনাৰ পাতক, কনফাৰেন্স হেৰি কৰক, এইটো হ'ব লাগিব। ইয়াতে কোনো পলিটিকেল লিডাৰে ইয়াত বাধা দিব পাৰে নেকি? নোৱাৰিবতো। বুৰঞ্জীয়ে প্ৰুভ কৰিবতো, বুৰঞ্জীয়ে প্ৰুভ কৰিব। এই আছিল আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়া। আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি ইমান সময় দিলে। আৰু বৰ্তমান সময়ত চলি থকা এইটো স্পৰ্শকাতৰ বিষয় বুলিয়ে কৈছোঁ, গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আপুনি মতামত ৰাখিলে। অশেষ ধন্যবাদ ডাঙৰীয়া। ধন্যবাদ আপোনালৈ থাকিল সুযোগকণ দিয়াৰ কাৰণে, ধন্যবাদ।